আচলতে কথাটো এনেকুৱা আজি নিৰ্বাচনৰ প্ৰাকখনত আমি এটা কথাই প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ভাই ভনীলৈ তথা সকলো সচেতন নাগৰিকলৈ এটাই বাৰ্তা দিব বিচাৰিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে অসমত আচলতে এইবাৰ নিৰ্বাচন আয়োগে আমাক 2,03,000ৰ অধিক ভোটাৰ থকা বুলি কৈছে। প্ৰকৃততে আচলতে এই সংখ্যা আমাৰ 4 লাখৰ অধিক, কাৰণ বহুতো ভোটাৰ ইতিমধ্যে দিব্যাংগ ভোটাৰ বুলি সন্নিৱিষ্ট হোৱা নাই তালিকাত। এতিয়া কথাটো হ'ল যিহেতু আমাৰ 9 লাখৰ অধিক ব্যক্তি আছে, এতিয়া বস্তুটো এনেকুৱা যে আমি কিছুদিনৰ পৰা আমি কৈ আছোঁ যে নিৰ্বাচন ঘোষণা হোৱাৰ পিছতে আমি কৈছিলোঁ যে আমি ইস্তাহাৰত কিছুমান বস্তু অহাটো বিচাৰিছোঁ। বিশেষকৈ আমাৰ বেকলগ পদ, পেঞ্চন, বিশেষ বিশ্ববিদ্যালয় আদিৰ কথা আমি উল্লেখ কৰিছিলোঁ। কিন্তু লক্ষণীয়ভাৱে ৰাজ্যখনৰ দুটা প্ৰধানকৈ দল কংগ্ৰেছ আৰু বিজেপি দলৰ আমি যি দুখন ইস্তাহাৰ দেখিলোঁ, তাত কংগ্ৰেছ দলে আমাৰ দিব্যাংগসকলক মাহেকীয়া ভাত্তা 1500 টকা, বেকলগ পদ পূৰণ, বিনামূলীয়া স্বাস্থ্য আৰু বিশেষ বিশ্ববিদ্যালয়সমূহৰ ক্ষেত্ৰত বিশেষ আমাৰ যিকেইখন স্কুল আছে দৃষ্টিহীন হওক বা হেয়াৰিঙৰ হওক, শ্ৰৱণহীনতাৰ হওক, তাত বিশেষ ব্যৱস্থা গ্ৰহণৰ তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কিন্তু সেই একেখিনি সময়তে বিজেপি দলটোৱে কিন্তু প্ৰকাশ কৰা ইস্তাহাৰত আমাক আচৰিত কৰি আচলতে যিটো কথা বিজেপি দলটোৰ ক্ষেত্ৰত আমি প্ৰতিবাৰে কৈ আছিলোঁ আৰু তেখেতসকলে আমাক মৌখিক প্ৰতিশ্ৰুতি দিছিল, বিভিন্ন আলোচনা হৈছিলোঁ। কিন্তু তাৰপিছত লক্ষণীয়ভাৱে তেখেতসকলৰ ইস্তাহাৰত আমাৰ এই যিটো প্ৰতিবন্ধী আইনৰ 24 নং দফা অনুসৰি আমাৰ যিটো ভাত্তা থাকে, এই ভাত্তাৰ কথাটো স্থান নাপালে, বেকলগ পদৰ কথা স্থান নাপালে, তাত আমাৰ বিশেষ বিশ্ববিদ্যালয়খন CM ট্ৰিপল সুবিধা আদিৰ কথা তেখেতসকলে উল্লেখ কৰিছে। এতিয়া কথাটো হ'ল অন্যান্য সৰু সৰু যিসমূহ অন্যান্য দল আছিলে, ইয়াত সৰু বৰ দল আছিলে, সেই দলসমূহৰ ক্ষেত্ৰত কিন্তু আমি তেওঁলোকৰ ইস্তাহাৰত কোনো ধৰণৰ বিশেষ বস্তু লক্ষ্য কৰা নাই। গতিকে আমি প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ভাই ভনীক এটাই আমি অনুৰোধ জনাওঁ আজিৰ সময়ত বা আহ্বান জনাওঁ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে, যে হ'বলগীয়া নিৰ্বাচনত আমি অকল দল বুলি নহয়, এনেকুৱা এগৰাকী জনপ্ৰতিনিধিক আমাৰ প্ৰতিবন্ধী ভাই ভনীসকলে ভোট দিব লাগে, যাতে যিগৰাকী প্ৰতিবন্ধী ভাই ভনীয়ে আমি ৰাজপথৰ পৰা আৱাজ উঠোৱাতকৈ, আমি প্ৰত্যেক দিনাই ৰাজপথত আহি চিঞৰ বাখৰ কৰি আমাৰ প্ৰাপ্যৰ বাবে চিঞৰ বাখৰ কৰাতকৈ বিধানসভাৰ মজিয়াৰ পৰাই যাতে আমাৰ কোনোবাই আমাৰ হৈ মাত মাতিব পাৰে, তেনেকুৱা এগৰাকী ব্যক্তিক যাক ভাবিব সেই সমষ্টিটোত যিগৰাকী ব্যক্তিৰ আমাৰ যিজনে আমাৰ মানে প্ৰতিবন্ধী ব্যক্তি যোনে যিটো সমষ্টিৰ মানে ভোটাৰ হ'ব, তেওঁলোকে ভাবিব যে এই ব্যক্তিগৰাকীয়ে আমি এই MLA গৰাকীক বা এই প্ৰতিনিধিগৰাকীক আমি আচলতে মানে বিধানসভাত দেখিলে এখেতক আমি আমাৰ মনৰ কথা কৈ বিধানসভাত উত্থাপন কৰাব পাৰিম, অথবা আমাৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেখেতে কিছু সহায় কৰিব বা সমাধান হ'ব। তেনেকুৱা ধৰণৰ ব্যক্তিসকলক ভোটদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। লগতে আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যি ধৰণৰ প্ৰতিশ্ৰুতিয়ে প্ৰদান কৰিছে, অনাগত দিনত যি দলে চৰকাৰ গঠন নকৰক কিয়, সেয়া AGP কংগ্ৰেছ বিজেপি বুলি আমাৰ কোনো ধৰণৰ কথা নাথাকে, যি দলে চৰকাৰ গঠন নকৰক কিয়, কিন্তু যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেই প্ৰতিশ্ৰুতিসমূহ প্ৰদানৰ ক্ষেত্ৰত মানে পালনৰ ক্ষেত্ৰত বা সেয়া কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে তাৰ ক্ষেত্ৰত আমি কিন্তু প্ৰতিটো মুহূৰ্তত দৃষ্টি নিবদ্ধ কৰি ৰাখিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।